Hi guys, good morning. মই আজি গৈ আছোঁ আপোনাৰ এই নিমাটিকাত গৈ আছোঁ। গতিকে দেৰগাঁৱৰ পৰা বাইদেউজনী আহিব। এই কাপোৰ কেইটামান লৈ গৈছোঁ। এই কাপোৰবোৰ যদি পচন্দ হয় তাতে দি আহিম। ডেলিভাৰী ফ্ৰী হয়, এইটো কাৰণে মই ডেলিভাৰী ফ্ৰী দিওঁ। ৰমা পাৱে সদায় ডেলিভাৰী ফ্ৰী দিয়ে। আপোনালোকেও যদি মাতে মই এইদৰে কাপোৰ লৈ যাম, আপোনালোকে লগ কৰিব, ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব। আজি কিহেৰে গৈ আছোঁ? এই মোৰ বসন্তী লখিমীৰ পৰা গৈ আছোঁ। হাই গাইজ, লগ পাম। ইতিমধ্যে পালোঁ সেই অপলা গাঁত পালোঁ। এতিয়া আমি মহাবাহৰ ব্ৰহ্মপুত্ৰ পালোঁহি। এই অপলা ঘাটত চাওকচোন, সৰু হৈ নাওৰে পাৰ হ'ব লাগিব। চাওক পাৰ হৈ যাম, পাৰ হৈ আপোনালোকক দেখুৱাম কি লৈ গৈ আছোঁ। আপোনালোকে গম পাইছে চাগে। আজি ডেলিভাৰী দিব গৈ আছোঁ, মাল লৈ গৈছোঁ, 2-4 বেগমান লৈ গৈছোঁ, স্কুটি লৈ গৈ আছোঁ। এতিয়া ঘাটলৈ পালোঁহি। এয়া হৈছে অপলা ঘাট। হাই গাইজ, অপলা ঘাট পাৰ হৈ এতিয়া পেৰীত বহি দিলোঁহি। পেৰীৰ ওপৰত চাওক আপোনালোকে, ইমান মানুহৰ ভিৰ। ইয়াত বহিবলৈ কি থিয় হ'বলৈ জেগা নাই। এই ল'ৰা ছোৱালী বুকুচা বান্ধি চাওক মানুহবিলাক কেনেকৈ থিয় হৈ আছে। ইমান সৰু সৰু ছোৱালী লৈ, ইমান ৰ'দে বৰষুণে। ইয়াত কিমান টিকেট লৈছে? 30 টকা টিকেট দিওঁ, ইয়াত বহিবলৈ জেগা নাই। চা কিমান কষ্ট আমি পাৰ হৈ গৈ আছোঁ। চাওক আপোনালোকে লাষ্টলৈকে। বহিবলৈ জেগাই যদি নাই, ইমান পেচেঞ্জাৰ অভাৰ দিব নালাগে। যিমান কেপাচিটি আছে চিটৰ, ইমানেই টিকেট দিব লাগে বুলি মই ভাবোঁ, আৰু চৰকাৰে তাৰ প্ৰতি চকু ৰাখিব বুলি আশা কৰিছোঁ। আৰু আজি দেখাব বিচাৰিছোঁ আপোনালোকক, চাওক এয়া হ'ল আপোনাৰ কমলাবাৰী ঘাট দলং বনাই আছে। চাওক কুটা কেইটা দিয়া হৈছে এতিয়ালৈকে। এইবোৰ চাওক কমলা ঘাট, এয়া কিমান ধুনীয়াকৈ নিৰ্মাণ কৰি আছে। কুটা এটা 7ডালমান কুটা হৈছেগৈ। ব্ৰহ্মপুত্ৰৰ বুকুত কি ধুনীয়াকৈ দলং হ'ব। যোৰহাট একদম দলং হোৱাৰ লগে লগে কিমান মানুহৰ মানে দুখ কষ্ট এতিয়াৰ পৰা মানে শেষ হৈ যাব। আমি পাৰাপাৰ দিনতে দুবাৰমান পাৰ হৈ গুচি যাব পাৰিম। ঢকুৱাখানাটো এই যোৰহাট মাজুলীবাসীৰ কাৰণে সুখৰ খবৰ। আমাৰ অসমৰ এই মাজুলী বিখ্যাত দ্বীপ, আজি বহুত সুখৰ খবৰ, দলং নিৰ্মাণ হৈ আছে। হাই গাইজ, নমস্কাৰ। মই ৰাতিপুৱা কৈছিলোঁ আপোনালোকক আজি কাপোৰ কেইযোৰমান লৈ গৈ আছোঁ। আমাৰ দেৰগাঁৱৰ বাইদেউজনী লগ কৰিম আজি, প্ৰথমবাৰ লগ কৰিছোঁ। এতিয়া জেংৰাই বাইদেউ, এইজনী জেংৰাই বাইদেউ। সেইফালে আপোনাৰ দুজন হ'ল আপোনাৰ দেৰগাঁৱৰ পৰা আহিছে, ইমান দূৰৰ পৰা মই আহিছোঁ। আপোনালোকে গম পায় ৰমা পাকৰ পৰা আহিছে, ঢকুৱাৰ পৰা আহিছোঁ। এই আমাৰ গভৰ্ণমেণ্টৰ পেৰীৰ ওপৰতে এই দোকান মেলি আছোঁ। কাপোৰ চাওক কিমান কাপোৰ ল'লে বাইদেউহঁতে, আৰু এই কাপোৰ ইমান বেগ ঘূৰি গৈছে। চাওকচোন এটা বেগ ফুল। হাই বাইদেউ। আচ্ছা, এই ৰমা পাকৰ কাপোৰবিলাকৰ ডিজাইন কেনে লাগিছে? ডিজাইন ভালেই লাগিছে বাৰু। হয়, তো মিচিং কাপোৰবিলাক কেনে লাগিছে? মডিফাইড কৰিবগৈ লাগিব। হয়, তাৰপৰা আকৌ ডিজাইন যিটো কালাৰ কম্বিনেশ্যন অলপ সেইটো মিলাবগৈ লাগিব। আৰু লগতে যিটো ঘাই ডিজাইন কৰিছে কিছুমান স্পষ্ট এনে কিছুমানে কৰিবলগীয়া বুলি কৰি আছে না, সেইবিলাক অকণমান শিপিনীবিলাকক ভালকৈ সেইটো শিকাবগৈ লাগিব। ভালকৈ কমেণ্টটো দি আগলৈ আৰু ভালকৈ বনাবলৈ আৰু ক'বগৈ লাগিব। গাইজ আপোনালোকে শুনিছে চাগে, আমাৰ বাইদেউহঁতে বহুত ধুনীয়া এটা টপিক দিছে আপোনালোকক। কিয়নে আমাৰ অসমৰ শিপিনীসকলে আমি যদি আগবাঢ়ি যাব বিচাৰোঁ, অসমখনক যদি উন্নতিৰ পথত আগুৱাই লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ শিপিনীসকলে এটা কথা মনত ৰখা উচিত। কাপোৰবিলাক যিটো কাপোৰ কষ্ট কৰিছোঁ, কষ্টৰ মূল পাব লাগে। কষ্টৰ মূল কেনেকৈ পাম আমি? কাপোৰযোৰ আহল বহল দীঘল, আৰু কাপোৰবিলাক যিটো পুল মিচিং ষ্টাইলত যিটো মাটিশালত বোৱা, ইমান কষ্টত কাপোৰবিলাক ল'ৰা ছোৱালীক বুকুচা বান্ধি কাপোৰবিলাক বনায়। কাপোৰ দাম হ'বই লাগিব। এই দাম যিমান দি আছে এইটো কম হৈছে দাম, কিন্তু কাপোৰ যদি ধুনীয়াকৈ বনায় দাম আৰু বেছিকৈ দিব বুলি কৈছে। কিন্তু কাপোৰ ধুনীয়াকৈ বনাওক, দাম যিমান হ'লেও লৈ ল'ব। কিয়নো মানুহবিলাক কষ্ট বুজি পায়, নাৰীসকল কিমান কষ্ট হয় সকলোৱে বুজি পাইছে। কিয় কাৰণে কাপোৰ এযোৰ বনাবলৈ 2-1 মাহ লাগে, হাতে বোৱা। আপোনালোকে গম পাইছে। ভৱিষ্যত চাব লাগিব। আমাৰ মিচিংসকলে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া শিপিনী কোন বুলি ক'লে অসমখনৰ জাতি কি ক'লে মিচিংসকল। মিচিং জনগোষ্ঠীয়ে মাটিশালত ইণ্টাৰনেশ্যনেল এটা পাইছে। গতিকে আৰু আগবাঢ়ি যাবলৈ এটা পৰামৰ্শ আগবঢ়াইছে, আপোনালোকে মনত ৰাখিব। আৰু অসমখনক আগুৱাই লৈ যাব মিচিংসকলে। মিচিং জনগোষ্ঠীয়ে মাটিশালত
কাপোৰবিলাক দুখ কষ্ট ত্যাগ কৰি বনাই আছে এনেকৈ আগলৈকে বনাই থাকক আৰু ধুনীয়া কাপোৰবিলাক বনাওক বাইদেউহঁতে দাম দিয়াত আছে হয় হয় গোটেই মানে গাঁওখনতে মই বব দিছিলোঁ জোখ মাপ মই নিজে দিছিলোঁ আগত বহুত ভাল আছিলে বাৰু আমাৰ জেঙামুখৰ শিপিনীবিলাক এতিয়া নবনোৱা হৈছে আৰু সিহঁতে মানে এই কিবা প্ৰডাক্টটো বুজি নাপায় মাৰ্কেটটো বুজি নাপায় মানে এযোৰ বনাব সেইটোতে মানে বহুত দাম মাৰি থাকিব তাৰমানে একো মাৰ্কেটৰ সেই কিবাটো নাজানে মানে মূল্যটো নাজানে সেইকাৰণে আমি যদি মাৰ্কেট কৰিব বিচাৰোঁ বিজনেছ কৰিব হ'লে আমি গোটেইটো জানিব লাগিব বোৱা কটাটো জানিব লাগিব দিনটো মানে দিন হিচাপে ল'ব লাগিব আৰু কোনটো ডিজাইন কোনটো বনালে আমাৰ সোনকালে মানে চেল হ'ব সেইটো চাব লাগিব আগৰ পৰা আমি এইটো কৰি থকা হয় কিন্তু মই মাজতে বাৰু নাছিলোঁ আজি ওলাইছোঁ প্ৰথম ওলাইছোঁগৈ সেইকাৰণে মই আৰু আগলৈ মই আগুৱাই যাব বিচাৰোঁ আৰু আগলৈ আগুৱাই যাব বিচাৰোঁ আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ শিপিনীসকলক তাৰপৰা গোটেই মানে দিশবোৰ মানে আহল বহল দিশবোৰ দীঘলবিলাক মিলাব লাগে কি কৰিব লাগে আমাৰ ইবাৰাণী দলে বাইদেউ জেঙেৰাইমুখৰ তেখেতে বহুত এক্সপিৰিয়েঞ্চ বহুত আগৰ পৰাই কাপোৰৰ বিজনেছ কৰি আছিলে কাপোৰৰ বিষয়টো সম্পূৰ্ণ বুজি পাইছে গতিকে বাইদেৱে আপোনালোকক বুজাব বিচাৰিছে যে কাপোৰ কেনেকৈ বনাব লাগে কাপোৰ কেনেকৈ বনালে মাৰ্কেটখনত মানে কিবা হ'ব এইটো অকণমান বাইদেৱে বুজালে ঠিক তেনেদৰে আনকমন বনাবলৈ হ'লে বাইদেৱে কমেণ্ট দি ক'ব লাগিব যে কেনেকৈ বনাব লাগে আনকমন কেনেকৈ বনাব লাগিব আপুনি শিকাব লাগিব শিপিনীসকলক মই প্ৰত্যেকজন শিপিনীক চেলুট মাৰিছিলোঁ অসমৰ শিপিনীয়ে আমাৰ মেচিনত বোৱা কাপোৰতকৈ ধুনীয়া কাপোৰ বনাই বুলি মই চেলুট মাৰিছিলোঁ আজি কিন্তু বাইদেৱে পেল কৰাই দিছে এই কথাটো কিয় মানে কিছুমানত ক'ৰবাত টেক হৈছে কিছুমানত পুলটো অকণমান বেয়া হৈছে এইটো কিন্তু আপোনালোকে বেয়া নাপাব আপোনালোকক চেলুট মাৰিয়ে থাকিম মই বাইদেৱে ক'লেও মই নামানো আপোনালোকক চেলুট মাৰিছোঁ এনেকৈ যে বনাইছে ল'ৰা ছোৱালী বুকুচা বান্ধি আপোনাৰ ঘৰত কাম হেৰি খেতি বাতি শেষ হোৱাৰ পিছত এই কামবিলাক বনাইছে আৰু আগুৱাই যাওক বনাওক আৰু অকণমান বাইদেউৰ কথাটো চিন্তা কৰি কাপোৰটো বনাওক যে ডিজাইনটো অকণমান ধুনীয়া হ'ব লাগে আৰু কাপোৰবিলাক যাতে কালাৰ কমিউনিকেশ্যন ভাল হ'ব লাগে ঠিক আছে তেতিয়াহ'লে আজি বাইদেউহঁতে কাপোৰ ল'লে এনেই 50-60,000 1 লাখ টকামান হ'ব কাপোৰ ইমানেই আৰু নেক্সট টাইম আকৌ লগ পাওঁ আপোনালোকে যদি কাপোৰ কিনিব বিচাৰিছে ৰমা পাওক যোগাযোগ কৰিব ৰমা পাৱাৰ নম্বৰ আপোনালোকে গম পাইছে 9101647653 নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু নতুনকৈ যদি কোনোবাই ৰমা পাৱাৰ ইউটিউব চেনেল নতুনকৈ আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব সকলো অসমবাসীলৈ শ্বেয়াৰ কৰি দিব ৰমা পাৱাৰ লগত হ'লচেল দামত কাপোৰ পাব আটাইতকৈ কম দামত কাপোৰ কাৰ লগত পাব ৰমা পাৱাৰ ইউটিউব চেনেল আপোনালোকে কিনিব পাৰিব গতিকে ৰমা পাৱাৰ ইউটিউব চেনেল আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ' আমনি মাৰিছোঁ বাই বাই